নমস্কাৰ বন্ধুসকল, সঁচা কথা প্ৰথমটো চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দুখীয়াৰ দুখ। ধনী ঘৰৰ মানুহবোৰৰ কথাই বেলেগ। 10 টকা যেন তেওঁলোকৰ বাবে একোৱেই নহয়। কিন্তু আমাৰ দৰে দুখীয়া মানুহবোৰৰ বাবে সেই 10 টকাটো বহুত মূল্যৱান। কিয়নো সেই 10 টকাৰে আমি আলু নাইবা কেইটামান পিঁয়াজ কিনি আনিব পাৰোঁ। কেতিয়াবা আমি ভাবোঁ, যদি চৰকাৰে আমাক খাবলৈ সেই চাউলকেইটা নিদিয়া হয়, হয়তো আমি খুজি মাগি খাব লগা হ'ল হয়। আমিবোৰ এনে এখন দুখীয়া ঘৰৰ সন্তান, য'ত আমি এযোৰ নতুন কাপোৰ ল'বলৈ 10 বাৰমান চিন্তা কৰিব লগা হয়। ধনী ঘৰৰ মানুহবোৰৰেই ভাল, যি মন যায় তাকেই ল'ব পাৰিছে, যি মন যায় তাকেই খাব পাৰিছে। আমি দুখীয়া বুলি আনক চিনাকি দিব নালাগে, কাৰণ আমাৰ সেই সেমেকা পৰা মুখখন দেখিলেই গম পায় আমি যে দুখীয়া। কেতিয়াবা ৰাতি বিচনাত পৰি ভাবোঁ, ভগৱানে কিয় বাৰু কষ্টকৰ জীৱন এটা দিছে আমাক। কোনোবা আলহী আহিলে আমাৰ লাজ লাগে, কাৰণ বহিব দিবলৈ আমাৰ নিচিনা দুখীয়া ঘৰত এখন চকী নাথাকে। কেতিয়াবা অলপ চাহ খাবলৈ আমাৰ নিচিনা দুখীয়া ঘৰত চেনি নাথাকে। কেতিয়াবা আকৌ চাউলৰ অভাৱ। আপুনি নাভাবিব, দুখীয়াৰ ঘৰত যে সুখ বেছি আছে। আচলতে দুখীয়াৰ ঘৰত যন্ত্ৰণাবোৰে ভৰি পৰে। কেতিয়াবা মাৰ মুখখনলৈ চাবলৈ বহুত দুখ লাগে। আনৰ ঘৰৰ পৰা গৈ চাউল কেইটামান খুজি লৈ আহে আমাক ভাত খুৱাবলৈ। মা, অ' মা, তই মোক ক্ষমা কৰি দিবি। মোৰ কাৰণে তই বহুত কষ্ট কৰিব লগা হৈছে। সন্তানৰ ভোক গুচাবলৈ এগৰাকী মাতৃয়ে কিমান কষ্ট কৰে, সেয়া মোৰ দৰে দুখীয়া সন্তানবোৰে বুজি পায়। মোৰ দৰে দুখীয়া সন্তানবোৰে সেয়াও বুজি পায় যে সমাজত দুখীয়া মানুহবোৰৰ ক'তো স্থান নাই। কথাবোৰ শুনিবলৈ বেয়া, কিন্তু দুখীয়া মানুহবোৰৰ যন্ত্ৰণা দুখীয়াবোৰেহে বুজি পায়। ধন্যবাদ।